কংগ্ৰেছৰ মেনিফেষ্টোত দুটামান অতি সাংঘাতিক কথা লিপিবদ্ধ কৰা হৈছে। আপোনালোকে জানে যে আমাৰ ভাৰতত আমি যেতিয়া ডাঙৰ হওঁ তেতিয়া আমাক দেউতা মাই ঘৰৰ কিবা নহয় কিবা সম্পত্তি দিয়ে বা আমিও চেষ্টা কৰোঁ যে আমাৰ জীৱনকালত আমি কিবা এটা কৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা যাতে এৰি থৈ যাব পাৰোঁ। কংগ্ৰেছে কৈছে যে মোৰ দেউতাই যদি ল'ৰা ছোৱালীক কিবা মোক উপহাৰ দিয়ে, মাটি দিয়ে, সোণ দিয়ে, গাড়ী দিয়ে, তেতিয়াহ'লে সেই সম্পত্তিৰ মূল্যৰ 50% কৰ দিব লাগিব। সেইটো কোৱা হৈছে ইনহেৰিটেন্স টেক্স। তাৰমানে এগৰাকী মাকে যদি নিজৰ গহনা গাঁঠৰিখিনিও বোৱাৰীয়েক বা জীয়েকক দিয়ে, সেই গহনা গাঁঠৰিৰো 50% ইনহেৰিটেন্স টেক্স দিব লাগিব। আৰু এই টকাবোৰ তেওঁলোকে ক'ত খৰচ কৰিব আমি সকলোৱে জানো। এই কথাটো লৈ গোটেই ভাৰতত এটা বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ 2-এজন সদস্যই এতিয়া সেই ঘটনাটোৰ পৰা তেওঁলোকে হাতসাৰা মন্তব্যও কৰিছে। কিন্তু ইনহেৰিটেন্স টেক্সৰ যিটো বিষয়, উত্তৰাধিকাৰী কৰৰ যিটো বিষয় তেওঁলোকে আনিলে, কি সমগ্ৰ ভাৰততে মধ্যবিত্ত আৰু এছপাৰেশ্যনেল যিটো ক্লাছ, নিঅ' মিডল ক্লাছ বুলি কওঁ, তেওঁলোকৰ মাজত এটা হাহাকাৰ সৃষ্টি কৰিছে আৰু ৰাইজে কংগ্ৰেছক গৰিহণা দিছে। কংগ্ৰেছৰ মেনিফেষ্টোত দুটামান অতি সাংঘাতিক কথা লিপিবদ্ধ কৰা হৈছে। আপোনালোকে জানে যে আমাৰ ভাৰতত আমি যেতিয়া ডাঙৰ হওঁ তেতিয়া আমাক দেউতা মাই ঘৰৰ কিবা নহয় কিবা সম্পত্তি দিয়ে বা আমিও চেষ্টা কৰোঁ যে আমাৰ জীৱনকালত আমি কিবা এটা কৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা যাতে এৰি থৈ যাব পাৰোঁ। কংগ্ৰেছে কৈছে যে মোৰ দেউতাই যদি ল'ৰা ছোৱালীক কিবা মোক উপহাৰ দিয়ে, মাটি দিয়ে, সোণ দিয়ে, গাড়ী দিয়ে, তেতিয়াহ'লে সেই সম্পত্তিৰ মূল্যৰ 50% কৰ দিব লাগিব। সেইটো কোৱা হৈছে ইনহেৰিটেন্স টেক্স। তাৰমানে এগৰাকী মাকে যদি নিজৰ গহনা গাঁঠৰিখিনিও বোৱাৰীয়েক বা জীয়েকক দিয়ে, সেই গহনা গাঁঠৰিৰো 50% ইনহেৰিটেন্স টেক্স দিব লাগিব। আৰু এই টকাবোৰ তেওঁলোকে ক'ত খৰচ কৰিব আমি সকলোৱে জানো। এই কথাটো লৈ গোটেই ভাৰতত এটা বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ 2-এজন সদস্যই এতিয়া সেই ঘটনাটোৰ পৰা তেওঁলোকে হাতসাৰা মন্তব্যও কৰিছে। কিন্তু ইনহেৰিটেন্স টেক্সৰ যিটো বিষয়, উত্তৰাধিকাৰী কৰৰ যিটো বিষয় তেওঁলোকে আনিলে, কি সমগ্ৰ ভাৰততে মধ্যবিত্ত আৰু এছপাৰেশ্যনেল যিটো ক্লাছ, নিঅ' মিডল ক্লাছ বুলি কওঁ, তেওঁলোকৰ মাজত এটা হাহাকাৰ সৃষ্টি কৰিছে আৰু ৰাইজে কংগ্ৰেছক গৰিহণা দিছে। উত্তৰাধিকাৰী কৰ সন্দৰ্ভত এতিয়া এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়টোৱে সমগ্ৰ দেশতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ ইস্তাহাৰত দুটা সাংঘাতিক কথা সন্নিৱিষ্ট কৰা হৈছে বুলি স্পষ্টকৈ ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। উত্তৰাধিকাৰী কৰৰ পৰা লাভ কৰা ধন কংগ্ৰেছে ক'ত ব্যৱহাৰ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।